নাচি তাৰপিছত নাচনি যাব কিনো কানে কানে কৈও কিবা খোৱা বোৱা ব্যৱস্থা নেকি বাৰু এক্সট্ৰাকে মোক কৈছে যে বেছি মৰ্ণিং এৰি থৈ আহিছে ন যাতে চকু চঞ্চল হৈ নাথাকে মোক কৈছে না আমাৰ কেকেচা কেৰেক্টাৰৰ কথা চবেই জানে ন কেকেচা মঞ্চত উঠাৰ লগে লগে চব ভাল পোৱা ছোৱালীজনীৰ ওচৰলৈ ল'ৰাটো নিজে নিজে গুচি আহে ঘৈণীয়েকৰ ওচৰলৈ গিয়ে গুচিয়ে আহে কাৰণ মঞ্চত কেকে উঠিছে ন আপোনালোকে চিন্তা নকৰিব কেকেচা চিন্তা নকৰিব কেকে মানে কেকেচা য'ত যায় মোহন লেম্পটো হৈ আহিবই কাৰণ মোহন কিয় আহে মোহন কমিটিয়ে নামাতিলেও আহিব কাৰণ মোহনক কোনে পঠিয়াই জানেনে মণিব ইয়াত যি যি দুষ্টামি কৰিব সব মণিবক মই লগাব লাগে সেইকাৰণে মই 100 টকা দিয়ে নামে সৰু মোহনে কৈছে মই বেলেগকে ওলাম কেনেকে ওলাব জানে এই যে বিহু কম্পিটিশ্যন বিলাক যে পাতে বিহু সময়ত নাচনীজনী যে বহুত পেণ্ডেল ঘূৰি ঘূৰি নাচি বাগি ঘূৰি নাথাকে জানো লাষ্টত ভাগৰি যায় বিহু কলিটো যেতিয়া লাষ্টত গায় ঐ বেলি চেনাই এই নাচনীজনী হৈ আহিব মই বিহুটো অকণমান গাই দিব লাগিব মাতোনে মোহনক এইবাৰৰ নাচনী বেহাৰবাৰী আউটপোষ্টৰ মোহিনী খাৱৰীয়া Hello. Ready na? চিঞৰটো কিন্তু শেষলৈকে লাগিব দেই তেতিয়াহে ভাল লাগে মৰিগাঁওটো অলপ বেলেগ হ'ব লাগে কিন্তু বেলেগে আপোনালোকে শিল্পীক বহুত মৰম কৰে সেইকাৰণে ইমান মানুহ হয় মাজতে জুবিন দা ভিডিঅ' এটা চাইছো গোটেই নিউজ ফালি পেলাইছে আপোনালোকে আৰু এইখিনিতে এটা কথা কওঁ মোহনৰটো প্লাষ্টাৰটো কিবাকে খুলিছো হাতৰ অকণ অসুবিধাও আছে তথাপিও নাচিব মৰিগাঁও চৰাইবাহী আমাৰ ৰাইজলৈ ঢেৰ মৰম জনালো দেই এই বকুল বৰা ধানৰ চিৰা খুৱাইছিলা মনত পকাইছিলা দৰ্শক এই ইমান দৰ্শক বেলেগ জেগা নেদেখে যে চকৰ মাৰি দিছে হেল্ল' কলা মানে এইবিলাক মানুহৰ মূৰবিলাকহে আছে মাই ডগ বহু দিনৰ মূৰত নাচিছো যে চব ঢলি কৰি দেখিছো কথা ক'বলৈ এতিয়া ভয়ে লাগিছে আগফালে মানুহ এইফালে মানুহ সেইফালে মানুহ সেইফালে মানুহ বিহুত যে শেষত ঢুলীয়াটোৱে যেতিয়া গাই বিদায় দিয়ে নাচনীজনী দুখ লাগে ন ঐ এবেলি বিহুতে ঢোলটোৱে চুটিনে মই ওখ হৈছো নেজানো আৰু ও যোৱা গৈ ঢুলীয়া ঐ পুৰি বেলি বিহুতে পাম এতিয়া নাচনীয়ে গাব ফুপাই নাচি তাৰপিছত নাচনী গাব ধুনীয়াটো ধুনীয়াকে এইবেলি বিহুতে যোৱা গৈ ককাই কিন্তু নাচনীজনী কিমান কষ্ট হয় নাচনীজনী নাচি কেনেকৈ গাই জানে ভাগৰ লগাৰ পিছত
মানে একটা বুঝি নোপোৱা হয় যে ইমান ইমান কষ্টকে নাচে বুজি নোপোৱা হৈ যায় গতিকে মই কেকেচা ক'লো বোলো ধৰ্মীয় অনুষ্ঠান হ'লে আমি বিহু গাই গাই যে সোমাম অসমীয়া মানে বিহু হয়নে নহয় আপুনি বিহু যেনেকুৱা অনুষ্ঠানতে যেনেকুৱা পৰিস্থিতিতে নাগাওক কিয় বিহু বিহুৱে আৰু বিহুৰ মাত শুনিলে আমাৰ অসমীয়াৰ মন ৰাইজাই কৰে গেলাৰী গেলাৰী ও মন্দিৰৰ ওপৰতো মানুহ এই নতুনকে বনাইছে হয়নে আমাৰ এতিয়া থিয়েটাৰ পাৰ্টিত যে গেলাৰী থাকে গেলাৰীত বহিয়ে সঁচাকৈ নাটক চাই ভাল লাগে মোক এতিয়া কে বুলি জানে আগত বহুৱাই দিয়ে কিন্তু মই আগত বহিলে জ্বৰ উঠা দি উঠে গেলেৰীত বহিহে ভাল পাওঁ ৰাইজ কেনেকুৱা অকল গেলাৰী ৰাইজে চিঞৰিব বোলে আও হৰি সঁচাকে দেই মৰিগাঁৱত আজি 10 বছৰ বেহাৰবাৰী যাত্ৰাত মৰিগাঁৱত মানে সকলোতেতো আমি অনুষ্ঠান কৰোৱেই মৰিগাঁও নগাঁও আমি দুজন মানে নগাঁও ইটছ মানে আনবিলিভেবল এ হ'ব চা অসমীয়া এটা কওক আমাৰ কেকেচা যেতিয়া ইংলিছ পাৰিব চব বেহুচ হৈ যাব কেকেচা ইংলিছটো চবে শুনিছে ন কেকেচা চবতে কয় এবাৰ মৰিগাঁৱতো বহুতবাৰ কৈছে এবাৰ ইংলিছত এবাৰ কৈ দিয়ে নেকি ইংলিছত কিন্তু আই ৱান্ট টু সে ডেট মই এটা কথা কওঁ মই কিন্তু আমি দুটাই কথা পাতিছোঁ চৰাইবাহী মৰিগাঁও হয়নে নহয় বেহাৰবাৰী আউটপোষ্টৰ কিন্তু কমিটি ভাওনাৰ কথা কমগৈ আমি দুটাই সি বা মই কিবাকৈ আপোনালোকৰ জেগাখিনি আৰু ভাওনাখনৰ বিষয়ে এলাইন হ'লেও ক'বলৈ চেষ্টা কৰিম কিন্তু থেংক ইউ ইমান মানুহ চবে বেয়াটোৱে কয় বেয়াটোৱে লিখে বেয়াটোৱে দেখে ভালোটো অলপ ক'ব লাগে ন যে ভাওনাৰ প্ৰতি ইমান মৰম বা শিল্পীৰ প্ৰতি ইমান মৰম আমাৰ আগত হোৱা অনুষ্ঠানটো আপোনালোকে ইমান তেওঁলোকৰ সহযোগিতা আগবঢ়াইছে এই বা কাৰ চাওঁ বঢ়িয়া বঢ়িয়া মানে ইণ্ডিয়া গেট ক'ত আছে চা কিনো কানে কানে কৈ কিবা খোৱা বোৱা ব্যৱস্থা নেকি বাৰু এক্সট্ৰাকে মোক কৈছে যে বেছি মণি গেৰি থৈ আহিছে ন যাতে চকু চঞ্চল হৈ নাথাকে মোক কৈছে না আমাৰ কেকেচা কেৰেক্টাৰৰ কথা চবেই জানে ন কেকেচা মঞ্চত উঠাৰ লগে লগে চব ভাল পোৱা ছোৱালীজনীৰ ওচৰলৈ ল'ৰাটো নিজে নিজে গুচি আহে ঘৈণীয়েকৰ ওচৰলৈ গিয়ে গুচিয়ে আহে কাৰণ মঞ্চত কেকে উঠিছে ন আপোনালোকে চিন্তা নকৰিব কেকেচা চিন্তা নকৰিব কেকে মানে কেকেচা য'ত যায় মোহন লেম্পটো হৈ আহিবই কাৰণ মোহন কিয় আহে মোহন কমিটিয়ে নামাতিলেও আহিব কাৰণ মোহনক কোনে পঠিয়াই জানেনে মণিব ইয়াত যি দুষ্টামি কৰিব চব মণিবক মই লগাব লাগে সেইকাৰণে মই 100 টকা দিয়ে আৰু ইয়াত যি দুষ্টামি কৰে সেইখিনি মই লগাব নালাগে সেইকাৰণে মোক কেকেচা এক্সট্ৰাকে 150 টকা দিয়ে মাজতে মই পইচা ল'লে চলি আছো অৱশ্যে মই মানে কথা এটা কওঁ দেই শুনকচোন মানে ইণ্ডিয়া গেট ক'ত আছে চা ইয়াত সুধি দিলি যে নহয় মই কিছুমান কথা মই পঢ়া কথাটো য'ত ত'ত সুধিবলৈ মন যায় ইণ্ডিয়া গেট ক'ত আছে দেলহি গ'লে ইণ্ডিয়া গেট চাব পাৰিব পাম অঁ তাতে চাইগে ন ইমান পইচা খৰচ কৰি দেলহি কিয় যায় কিয় আগ্ৰাতহে আছে ইয়াত ক'ত পাবি ইয়াত মৰিগাঁৱতে আছে মৰিগাঁৱত ক'ত ইণ্ডিয়া গেট আছে চা আমাৰ লগত ফটো উঠিবলৈ আহিছে মানুহ এটা হাঁহি দিছে দাঁতটোকে মাজত থাক ইয়াত এটা গোটেইটো একে ইণ্ডিয়া গেট নিচিনাই কিন্তু এটা কথা দেই সঁচাকৈ এটা কথা মানুহৰ এই ফূৰ্তিটো লাগে কৰোণা বুলি 2 বছৰ গ'ল হয়নে বিভিন্ন ধৰণৰ চিন্তা ল'ৰা ছোৱালী পঢ়া শুনা গিৰিয়েকৰ অনেক ধৰণৰ চিন্তা ব্যৱসায় চাকৰি মানুহবিলাকৰ বেমাৰ আজাৰ আজিকালি বেছি নহয় জানো খাবই নোৱাৰি দেখোন কোনোবাই ক'ব বেঙেনা নাখাবি খজুৱতিৰ কাৰণে বেয়া কোনোবাই ক'ব বেঙেনা খা কলেষ্ট্ৰলৰ কাৰণে ভাল এতিয়া কি কৰিব গোটেই জীৱন চেলৌমণি বদতি হৈ গৈছে কিন্তু মই যেনিবা আপোনালোকৰ আশীৰ্বাদ প্ৰভুৰ কৃপাত আজি প্ৰায় 5 বছৰ মানে হ'ল ৰেগুলাৰ 2-3 কিলোমিটাৰ খোজ কাঢ়োঁ মাছ মাংস এইবোৰ নাখাওঁৱেই কেঁচা চব্জি খাওঁ তাকো অৰ্গেনিকটো
সোনকালে শুওঁ সোনকালে উঠোঁ ৰেগুলাৰটো খোজ কাঢ়োঁৱেই খোৱা বোৱাত খুবেই সাৱধান মেডিচিন আদি নাখাওঁ যিমান পাৰোঁ এইখিনি মানি চলোঁ বেছি প্ৰটিন থকা খাদ্য নাখাওঁ খালি বেয়া স্বভাৱো মদ ভাং বিড়ি চিগাৰেট নাখাওঁৱেই বেয়া স্বভাৱ মোটামুটি চব বাদেই দিছোঁ খালি এটাই আছে ফাঁকি দিয়াটো আঁতৰাই দিব পাৰিলেই হ'ল আৰু এই মাজৰ মানুহখিনি কষ্ট হয় কিন্তু নহয় ইমান সময় আহি বহে ঘপকৈ ওলাইতো যাব নোৱাৰে মহিলাসকলৰ হয়নে বাৰু যদি কিবা কাৰণত এটা প্ৰাকৃতিক এটা ভগৱানে আমাক পঠিয়াইছে সেইবোৰ থাকিবই আৰু ন হয়নে বাৰু খোৱাটো থাকিলেতো আকৌ থাকিবই মহিলাসকলৰ বহুত কষ্ট হয় মই এটাই আপোনালোকক সন্মান জনাই পেলাই কৈ থওঁ মোৰ মাও এনেকুৱা সমস্যাত ভোগে অনুষ্ঠান চাবলৈ গৈ মাজত সোমাই দিয়ে ওলাই আহিবলৈ ঘৰত আহি গালি পাৰি থাকে ইমান মানুহ আপোনালোকে ইতিমধ্যে উপভোগ কৰিব পাৰিলে কেকেদা আৰু মোহনৰ ধুনীয়া অভিনয় হয় সকলোৱে ভাল পায় কেকে ছাৰ আৰু মোহনক তেওঁলোকৰ অভিনয় সঁচাই নাহাঁহি থাকিব নোৱাৰি তেওঁলোকে হিলাই দিলে অনুষ্ঠানৰ মাজতে কৈ গ'ল বহুখিনি কথা আশা কৰিছোঁ অনুষ্ঠানটো আপোনালোকে শেষলৈকে চাই হয়তো বহুত বেছি ভাল পালে যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত ধন্যবাদ থাকিল সকলোলৈ এনেদৰে মৰম দি যাব আৰু লগতে কেকে ছাৰ আৰু মোহনকো আশীৰ্বাদ কৰিব তেওঁলোক দুজনৰ সুস্বাস্থ্য কামনা কৰিব যাতে তেওঁলোক দুজন সদায় ভালে থাকে সদায় আমাৰ মাজত এনেদৰে হাঁহি থাকিব পাৰে আৰু আনকো হহুৱাই থাকিব পাৰে